মই বৰ্তমান উপস্থিত আছো দক্ষিণ চেঙা বা চেঙা সমষ্টিৰ দক্ষিণ পাৰত আৰু চেঙা সমষ্টিৰ দক্ষিণ পাৰ আৰু নগৰবেৰা সংযোগী যিখন দলং এই দলংখনেই হৈছে যাতায়াতৰ বাবে একমাত্ৰ পথ চেঙা সমষ্টিবাসীৰ বাবে বা চেঙা সমষ্টিৰ যিখিনি দক্ষিণ পাৰৰ বাসিন্দা আছে প্ৰায় 1,20,000 ভোট অৰ্থাৎ চেঙা সমষ্টিটোৰ প্ৰায় 50% 45-ৰ পৰা 50% ভোটাৰ এই দলংখনেৰে তেওঁলোকৰ যি জীৱন জীৱিকা হওক বা তেওঁলোকৰ যি আহযাহ হওক বা যাতায়াত এই যাতায়াতৰ একমাত্ৰ পথ হৈছে এই যিখন দলং আছে এই বাঁহৰ দলংখন এই বাঁহৰ দলংখনক লৈ বিভিন্ন সময়ত ৰাজনীতি হয় প্ৰতিগৰাকী যি বিধায়ক হয় সেই বিধায়কে তেওঁলোকক প্ৰতিশ্ৰুতি দিয়ে যে এই ব্ৰিজখন তেওঁলোকৰ বাবে যাতায়াতৰ বাবে সুচল কৰা হ'ব আৰু এই ব্ৰিজখনৰে বা দলংখনেৰে তেওঁলোকৰ যি যাতায়াত বা চেঙা সমষ্টিৰ যিখিনি ভোটাৰ আছে বা যিখিনি লোক আছে সেই লোকসকলে নগৰবেৰা বা কামৰূপলৈকে তেওঁলোকে এটা সংযোগ সেই সংযোগ স্থাপন কৰিব পাৰে গতিকে দেখা পোৱা গৈছে যে এই ব্ৰিজখনেই যিহেতু তেওঁলোকৰ একমাত্ৰ আহযাহৰ বাবে পথ গতিকে এই ব্ৰিজখন কিন্তু কোনো এগৰাকী বিধায়কে নিৰ্মাণ কৰি দিবলৈ আজি সক্ষম নহ'ল স্বাধীনতাৰ ৭৫ বছৰৰ পাছত ৰাজ্যৰ এটা সমষ্টিৰ এনেধৰণৰ উন্নয়ন বা দুটাকৈ সমষ্টিৰ সংযোগৰ ক্ষেত্ৰত এনেধৰণৰ যি সমস্যা সেই সমস্যা দেখা পাই অহা হৈছে আৰু এই ধৰণৰ যি সমস্যা সেই সমস্যাৰ সন্মুখীন হৈ আহিব লগা হৈছে সমষ্টিবাসী মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে এই যিখন দলং সেই দলংখন ৰাইজে নিজে নিৰ্মাণ কৰি লৈছে আৰু ইয়াতে আহযাহ কৰোঁতে পইচা দিব লাগে যদি বাইক লৈ যায় কিমান টকা দিব লাগে 30 টকা দিব লাগে আৰু যদি খোজকাঢ়ি অহা হয় বা চাইকেল লৈ অহা হয় 15 টকা চাইকেল লৈ 20 টকা দিব লাগে আৰু খোজকাঢ়ি আহিলেও পইচা দিব লাগে খোজকাঢ়ি আহিলে পইচা দিব লাগে কিমান টকা 15 টকা খোজকাঢ়ি আহিলে 15 টকা দিব লাগে নিশ্চয়কৈ আৰু মই আন এটা কথা সুধিম আপোনাৰ ঘৰ কোন জেগাত চেঙাত খোলাবান্ধা গাঁও পঞ্চায়তটো খোলাবান্ধা পৰা আমাৰ যিগৰাকী আপোনালোকৰ বিধায়ক আছে সেই বিধায়কগৰাকীক লগ পায়নে আহেনে তেওঁ আহে কিন্তু ইটো চাইডত কম আহে, এইটো কামৰূপত হৈ পৰে যে এইটো ইলেকশ্যনৰ সময়ত ইলেকশ্যনৰ সময়ত আহে ভোট খুজিবলৈ এনে নাহে ভোট যে দিয়ে আপোনালোকে ফলাফল কি পায় এই দলংখনে আজিলৈকে বনাই দিয়া নাই তেখেতে খালি কৈ থাকে আমাক আশা দি থাকে যে দলং বনাই দিম সেই কৈ ভোটটো লয় আৰু নেদে এইবাৰ ভোট দিব নাই এইবাৰ আশ্ৰাফুলক মই ভোট নিদিওঁ MLA বিকল্প বিচাৰিছোঁ যিজনে আমাক ৰাস্তা ঘাট আমাক যিকোনো গৰাখহনীয়াৰ সমস্যা যি সমাধান কৰিব তাকে ভোট দিম আমি নিশ্চয়কৈ আন যিসকল ব্যক্তি আছে মই তেওঁলোকতো কথা পাতিম ক'ৰ পৰা আহি আছে আৰু ক'ত যাব মই নগৰবেৰাৰ পৰা আহি আছোঁ আলুপতি মাছৰ বজাৰত যাম আলুপতি যাব আপোনালোকৰ ঘৰ আমাৰ ঘৰ আলুপতি ওচৰতে সদায় অসুবিধা নহয়নে এনেকৈ সদায় 30 টকা দিব লাগে আপোনালোকে পইচা দি অহা যোৱা কৰিব লাগে সদায় অসুবিধা হয় মানে গৰাখহনীয়াতে মানে ভাঙি লৈ গৈছে আৰু আমাৰ যা অহাত এতিয়া বাৰিষা নাই যাব পাৰোঁ কিন্তু বাৰিষাৰ সময়ত আৰু বেছি অসুবিধা হয় বিধায়কগৰাকীৰ ঘৰ হৈছে চেঙাৰ উত্তৰ পাৰে আপোনালোক থাকে চেঙাৰ যোনটো দক্ষিণ পাৰ সেই দক্ষিণ পাৰত বিধায়কৰ সৈতে কিবা আপোনালোকৰ যদি আবেদন এখন দিব লগা থাকে কিবা আপোনালোকৰ লেটাৰ যদি দিব লগা থাকে দিবলৈ পাৰেনে বা যায়নে তালৈ যাব লাগে তাতে ইয়াতে আহি নাপায় তাক ইয়ালৈ আহে নেকি আহে ইলেকশ্যনৰ সময়ত আহে ভোট খুজিবলৈ এইবাৰ আশ্ৰাফুল হুছেইনক ভোট দিব নিদিয়ে নাই আমি আশ্ৰাফুল হুছেইনক ভোট নিদিওঁ দক্ষিণ পাৰৰ ৰাইজে ভোট নিদিয়ে নেকি এইবাৰ মেক্সিমাম ৰাইজে নিদিয়ে নেকি মানে তাৰমানে কি নতুন বিকল্প আমি বিচাৰিছোঁ নিশ্চয়কৈ সকলোৱে বিকল্প বিচাৰিছে যিগৰাকী বিধায়ক আশ্ৰাফুল হুছেইন সেই আশ্ৰাফুল হুছেইনক এইবাৰ ভোট নিদিয়ে এই দক্ষিণ পাৰৰ ৰাইজে বা দক্ষিণ পাৰৰ যিখিনি ভোটাৰ আছে 1,20,000 ভোটে এইবাৰ নিৰ্ণায়ক এটা ভূমিকা পালন কৰিব বিশেষকৈ AIDFৰ যিগৰাকী বিধায়ক আশ্ৰাফুল হুছেইন সেই আশ্ৰাফুল হুছেইনক ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে তাৰ কাৰণ হৈছে এটাই যে গৰাখহনীয়া ৰোধ কৰিব নোৱাৰিলে 5টা বছৰে তেওঁ যিখন দলং বা যিখিনি আহযাহ কৰাৰ বাবে যিখিনি যাতায়াতৰ সুবিধা কৰি দিব লাগে সেই সুবিধাখিনি কৰি দিব নোৱাৰিলে যাৰ বাবে নিৰ্বাচনৰ প্ৰাক্ষণত আহি আমি উপস্থিত হৈছিলোঁ নগৰবেৰ আৰু চেঙা সমষ্টিৰ দক্ষিণ পাৰ সংযোগী যিখন দলং সেই একমাত্ৰ দলংখনৰে প্ৰায় 1.5 লাখ বা যি 1,20,000 যি ভোটাৰ আছে সেই ভোটাৰ ৰাইজে অহা যাহ কৰিবলগীয়া হয় আৰু এই ব্ৰিজখন নিৰ্মাণ কৰি নিদিয়াক লৈ যথেষ্ট তেওঁলোক ক্ষোভিত আৰু যাৰ বাবে তেওঁলোকে সিদ্ধান্ত লৈছে যে এইবাৰ AIDFৰ বিধায়ক বৰ্তমানৰ তেওঁ যদি প্ৰাৰ্থিত্ব পায় বা তেওঁ যদি প্ৰাৰ্থী হয় AIDFৰ তেন্তে এইগৰাকী তেওঁলোকে ভোটদান নকৰে বা তেওঁক জয়লাভ নকৰে আৰু তাৰ বিকল্প তেওঁলোকে বিচাৰিছে যিগৰাকী জনতাই দুখ বুজি পায় এইসকল ভোটাৰৰ যিগৰাকী জনতাই সমস্যাসমূহ সমাধান কৰিব পাৰে আমি দৃশ্যাংশ দেখালোঁ এয়া হৈছে স্থান হৈছে চেঙা সমষ্টিৰ দক্ষিণ পাৰ আৰু নগৰবেৰা সংযোগী যিখন দলং এই দলংখনত